welcome back to our channel Gyan Kalyan. I am Santamani Bhattakur, and in this video we will discuss about the trends that we can find in the modern periodic table. And if you like my video, don't forget to subscribe to our channel and also do share it among your friends. And now without wasting any more time, let us start. So tumalukor bookot Trends in modern periodic table এই টপিকটোত দুটা ট্ৰেণ্ডৰ কথা কোৱা হৈছে এটা হৈছে এটমিক সাইজ আৰু এটা হৈছে মেটালিক এণ্ড নন মেটালিক প্ৰপাৰ্টিজ সো ইয়াত মই এই দুইটা বস্তু এনেকৈ লিখিবলৈ ট্ৰাই কৰিছোঁ ইয়াত দিছোঁ ট্ৰেণ্ডছ ইন মডাৰ্ণ পিৰিয়ডিক টেবল এটমিক সাইজ এটা পিৰিয়ডত আৰু এটা গ্ৰুপত কেনেকৈ চেঞ্জ হয় এটমিক সাইজ এটা পিৰিয়ডত যেতিয়া আমি লেফ্ট টু ৰাইট মুভ কৰোঁ বাওঁফালৰ পৰা যেতিয়া আমি সোঁফাললৈ মুভ কৰোঁ তেতিয়া কি হয় এটমিক ৰেডিয়াছ ডিক্ৰিজ হয় আমি যেতিয়া এনেকৈ মুভ কৰোঁ লেফ্টৰ পৰা ৰাইটলৈ তেতিয়া আমাৰ এটমিক ৰেডিয়াছ ডিক্ৰিজ হয় গ্ৰুপত আমি যেতিয়া টপ টু বটম মুভ কৰিম এটা পাৰ্টিকুলাৰ গ্ৰুপত আমি যেতিয়া ওপৰৰ পৰা তললৈ গতি কৰিম তেতিয়া এটমিক ৰেডিয়াছ ইনক্ৰিজ হ'ব ঠিক আছে দেন মেটালিক এণ্ড নন মেটালিক প্ৰপাৰ্টি ইয়াত মেটালিক এণ্ড নন মেটালিক প্ৰপাৰ্টি কি হ'ব চোৱা অৰ্থাৎ ধাতৱীয় বা অধাতুৰ ধৰ্মসমূহ কেনেকৈ চেঞ্জ হ'ব পিৰিয়ডত আমি যেতিয়া লেফ্টৰ পৰা ৰাইটলৈ মুভ কৰিম তেতিয়া মেটালিক ক্যাৰেক্টাৰ ডিক্ৰিজ হয় ধাতৱীয় ধৰ্ম কমি যায় আৰু এটা গ্ৰুপত যদি আমি টপ টু বটম মুভ কৰোঁ এটা গ্ৰুপ ওপৰৰ পৰা তললৈ যদি আমি মুভ কৰোঁ কি হয় মেটালিক ক্যাৰেক্টাৰ ইনক্ৰিজেছ তেতিয়া মেটালিক ক্যাৰেক্টাৰ বা ধাতৱীয় ধৰ্ম ইনক্ৰিজ হয় সো এতিয়া আমি এটমিক সাইজৰ কথা ক'লো যে লেফ্ট টু ৰাইট মুভ কৰিলে এটমিক সাইজ কমি যায় আৰু টপ টু বটম মুভ কৰিলে এটমিক সাইজ বাঢ়ি যায় এটা এটমিক সাইজ মানে এটা এটমৰ ক্ষেত্ৰত কি বুজায় এটমিক ৰেডিয়াছ এটমিক সাইজ বুলি যেতিয়া আমি কওঁ তেতিয়া এটমিক ৰেডিয়াছ বুজাব ঠিক আছে এটমিক ৰেডিয়াছ মানে কি Atomic radius মানে হৈছে atomic radius of an atom is the distance from the center of the nucleus to the outermost shell containing electrons. এটা atomৰ atomic radius মানে হৈছে nucleusৰ centerৰ পৰা outermost shellৰ লৈকে কিমান তাৰ দূৰত্ব হেতুকে কোৱা হয় atomic radius atomটোৰ ব্যাসাৰ্ধ এতিয়া আমি এটা এক্সাম্পল লৈছো সেকেন্ড পিৰিয়ডৰ এটমবোৰৰ আমি এক্সাম্পল লৈছো atoms of second period Second period কি কি আছে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন এণ্ড নিয়ন ঠিক আছে এটা এটমিক নম্বৰ কিমান কিমান হৈছে লিথিয়ামৰ 3 বেৰিলিয়াম 4 বৰন 5 কাৰ্বন 6 নাইট্ৰজেন 7 অক্সিজেন 8 ফ্লোৰিন 9 নিয়ন 10 তাৰপিছত লিখিছো নম্বৰ অফ ইলেক্ট্ৰনছ এতিয়া এটা নিউট্ৰেল স্পেচিছত মই আগতেও কৈছো এটা নিউট্ৰেল স্পেচিছত কি হয় যে নম্বৰ অফ প্ৰটনছ ইকুৱেলছ টু নম্বৰ অফ ইলেক্ট্ৰনছ এতিয়া এটমিক নম্বৰ মানে কি বুজায় নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাখিনিক বুজায় আৰু প্ৰটন সদায় পজিটিভলি চাৰ্জড হয় +1 চাৰ্জ থাকে প্ৰটনৰ একোটা প্ৰটনৰ +1 চাৰ্জ থাকে আৰু ইলেক্ট্ৰনৰ -1 চাৰ্জ থাকে গতিকে এটা নিউট্ৰেল স্পেচিছত মানে সেই স্পেচিছটোৰ ওপৰত এটা এটম বা এটা মলিকিউলৰ ওপৰত যদি একো চাৰ্জ নাথাকে তেতিয়া সেই নিউট্ৰেল হৈ আছে বুলি ধৰা হয় মানে চাৰ্জলেছ গতিকে প্ৰটন যিমান থাকিব অৰ্থাৎ পজিটিভ চাৰ্জ যিমান থাকিব নেগেটিভ চাৰ্জো সমানেই থাকিব লাগিব আৰু সেইবাবে proton যদি ইয়াত 3 আছে ইলেক্ট্ৰনো 3 থাকিব লাগিব ইয়াত যদি 4 আছে 4 5 5 গতিকে তেনেকৈ এই গুটেই কেটা এটমৰ আমি ইয়াত নম্বৰ অফ ইলেক্ট্ৰনছ লিখিছো আৰু এটমিক নম্বৰৰ সমানেই হ'ব নম্বৰ অফ ইলেক্ট্ৰনছ মই নিউট্ৰেল স্পেচিছ বুলি যে কৈছো ইয়াত মই স্পেচিছ মানে এটম বা মলিকিউলৰ কথা বুজাইছো দেন আমি লিখিছো নম্বৰ অফ শেল যেহেতু সেকেন্ড পিৰিয়ডত আছে আৰু আমি জানো পিৰিয়ড নম্বৰটোৱে কি কয় নম্বৰ অফ শেলৰ কথা আমাক কয় গতিকে যেহেতু সেকেন্ড পিৰিয়ডত আছে এই গুটেই কেইটা এটমৰ ক্ষেত্ৰত শেল কিমান থাকিব দুটাই থাকিব ঠিক আছে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন এই গুটেই কেইটাৰ শেল থাকিব দুটাকৈ দেন এটমিক ৰেডিয়াছ আৰু এটমিক ৰেডিয়াছটো ইয়াত মই পিকোমিটাৰত লিখিছো গতিকে যেতিয়া আমি লেফ্ট টু ৰাইট মুভ কৰিছো পিৰিয়ডিক টেবলত এটমবোৰৰ এটমিক নম্বৰবোৰ বাঢ়ি গৈ আছে তেনেকৈ ইলেক্ট্ৰন নম্বৰো বাঢ়ি গৈ আছে কিন্তু গুটেইবোৰ ইলেক্ট্ৰন এই সেকেন্ড শেলতে ইনক্লুড হৈছে এটা এটমৰ ভিতৰত টু কাইন্ড অফ ফৰ্সেস থাকে বুলি ভাবিব পাৰা ফাৰ্ষ্টটো হৈছে এট্ৰাক্টিভ ফৰ্স বিটুইন দ্য নিউক্লিয়াছ এণ্ড দ্য ইলেক্ট্ৰনছ সেকেন্ডটো হৈছে ৰিপালসিভ ফৰ্স বিটুইন দ্য ইলেক্ট্ৰনছ নিউক্লিয়াছটো হৈছে পজিটিভলি চাৰ্জড আৰু ইলেক্ট্ৰনবোৰ হৈছে নেগেটিভলি চাৰ্জড গতিকে নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত এট্ৰাক্টিভ ফৰ্স থাকিব আৰু ইলেক্ট্ৰনবোৰৰ মাজত ৰিপালসিভ ফৰ্স থাকিব কিন্তু
এট্ৰেক্টিভ ফ'ৰ্চটো ষ্ট্ৰংগাৰ ঠিক আছে বিকজ নিউক্লিয়াছত যোনবোৰ পজিটিভ চাৰ্জ থাকে সেইটো এটা স্মল এৰিয়াত কনচেনট্ৰেট হৈ থাকে কিন্তু ইলেক্ট্ৰনবোৰ মুভ কৰি থাকে এটা ডাঙৰ এৰিয়াত ঠিক আছে গতিকে এট্ৰেক্টিভ ফ'ৰ্চটো ষ্ট্ৰংগাৰ এজ কম্পেয়াৰ টু দ্য ৰিপালচিভ ফ'ৰ্চেছ বিটুইন দ্য ইলেক্ট্ৰনছ গতিকে ইয়াত যিমানে এটমিক নাম্বাৰ বাঢ়ি গৈ আছে তাৰমানে নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা বাঢ়ি গৈ আছে তাৰমানে নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈ আছে নিউক্লিয়াছৰ পজিটিভ চাৰ্জবোৰ বাঢ়ি গৈ আছে আৰু প্ৰত্যেকটো ইলেক্ট্ৰন যিমানে বাঢ়ি গৈছে এই ছেকেণ্ড শ্বেলত ইনক্লুড হৈছে ঠিক আছে গতিকে নিউক্লিয়াৰ চাৰ্জ যিহেতু বাঢ়ি গৈ আছে গতিকে এই ছেকেণ্ড শ্বেলত থকা ইলেক্ট্ৰনৰ প্ৰতি তাৰ আকৰ্ষণটোও বাঢ়ি গৈ আছে আৰু যিমানে আকৰ্ষণ কৰিব তাৰমানে নিউক্লিয়াছে আউটাৰমোষ্ট শ্বেলত থকা ইলেক্ট্ৰনবোৰ বেছি জোৰেৰে ধৰি ৰাখিব আৰু সেইবাবে চাইজটো কম্পেক্ট হৈ আহি থাকে সেইবাবে আমি পিৰিয়ডিক টেবুলত লেফ্ট টু ৰাইট মুভ কৰিলে এটমিক ৰেডিয়াছটো ডিক্ৰিজ হৈ যায় ইয়াত এটমবোৰৰ এটমিক ৰেডিয়াছ দিয়া হৈছে লিথিয়াম 152 বেৰিলিয়াম 111 বৰন 88 কাৰ্বন 77 নাইট্ৰজেন 70 অক্সিজেন 74 ইয়াত নাইট্ৰজেন এণ্ড অক্সিজেন এই দুটাৰ ইয়াতকৈ ইয়াৰ কমিব লাগিছিল বিকজ পিৰিয়ডিক টেবুলত আমি এইফালৰ পৰা এইফাললৈ আহিছোঁ তাৰমানে লেফ্ট টু ৰাইট আহিছোঁ গতিকে এই দুটা এইটো কমিব লাগিছিল এইটো বাঢ়িব লাগিছিল কিন্তু এইটো এটা এক্সেপশ্যন হয় ঠিক আছে কেমিষ্ট্ৰিত এক্সেপশ্যন নথকাকৈ খুব কম বস্তুৱে আছে গতিকে এইটো এটা এক্সেপশ্যন হয় তোমালোকে এইটো ফিউচাৰত পঢ়িবলৈ পাবা যদি ছায়েন্সত পঢ়া দেন ফ্ল'ৰিনত 72 নিয়ন 160 এতিয়া ইয়াত আমি আৰু এটা এক্সাম্পল লৈছোঁ আৰু এইটো আমি গ্ৰুপৰ ক্ষেত্ৰত লৈছোঁ আৰু আমি টপ টু বটম মুভ কৰিলে এটা গ্ৰুপত আমি যেতিয়া ওপৰৰ পৰা তললৈ গতি কৰোঁ তেতিয়া কেনেকৈ এটমিক ৰেডিয়াছ চেঞ্জ হয় সেইটো আমি চাম ইয়াত আমি ফাৰ্ষ্ট গ্ৰুপৰ কথা কৈছোঁ আৰু ফাৰ্ষ্ট গ্ৰুপত আছে লিথিয়াম ছডিয়াম পটেছিয়াম ৰুবিডিয়াম চিজিয়াম আমি চিজিয়ামলৈকে লিখিছোঁ লিথিয়ামটো আছে ছেকেণ্ড পিৰিয়ডত ঠিক আছে এইটো আছে থাৰ্ড পিৰিয়ডত এইটো আছে ফ'ৰ্থ পিৰিয়ডত এইটো আছে ফিফথ পিৰিয়ডত আৰু এইটো আছে ছিক্সথ পিৰিয়ডত গতিকে নাম্বাৰ অফ শ্বেল কিমান হ'ব লিথিয়ামৰ ক্ষেত্ৰতটো ইয়াৰ 3 হ'ব ইয়াৰ 4 হ'ব ইয়াৰ 5 এণ্ড ইয়াৰ 6 দেন এটমিক নাম্বাৰ অৰ নাম্বাৰ অফ প্ৰটনছ নিউক্লিয়াছত ইয়াৰ 3টা প্ৰটন থাকিব ছডিয়ামৰ 11 ইয়াৰ 19 ইয়াৰ 37 ইয়াৰ 55 দেন নাম্বাৰ অফ ইলেক্ট্ৰনছ নাম্বাৰ অফ প্ৰটনছ ইকুৱেলছ টু নাম্বাৰ অফ ইলেক্ট্ৰনছ হ'ব যিহেতু এই গোটেইকেইটা নিউট্ৰেল এটম হয় গতিকে প্ৰটনৰ সংখ্যাৰ সমানেই ইলেক্ট্ৰনৰ সংখ্যা হ'ব এটমিক ৰেডিয়াছটো চোৱা লিথিয়ামৰ 152 আছে ছডিয়ামৰ আছে 186 পটেছিয়ামৰ 231 ৰুবিডিয়াম 244 চিজিয়াম 262 আমি গোটেইকেইটা পিকোমিটাৰত লিখিছোঁ ৰেডিয়াছ কেইটা আৰু ওপৰৰ পৰা তললৈ যেতিয়া মুভ কৰিছে তেতিয়া ৰেডিয়াছ বাঢ়ি গৈ আছে ঠিক আছে ইয়াৰ ৰিজনটো এইটোৱেই হ'ল যে যেতিয়া আমি লিথিয়ামৰ পৰা ছডিয়ামলৈ মুভ কৰোঁ তেতিয়া শ্বেল নাম্বাৰটো কি হৈছে চোৱা ইনক্ৰিজ হৈ গৈছে 2ৰ পৰা 3 হৈ গৈছে লিথিয়ামৰ ক্ষেত্ৰত এইটো হৈছে নিউক্লিয়াছ এইটো ফাৰ্ষ্ট শ্বেলটো এইটো ছেকেণ্ড শ্বেল হয়নে ছডিয়ামৰ ক্ষেত্ৰত আৰু এটা শ্বেল আহি যাব 3টা আছে গতিকে 3টা শ্বেল হৈ যাব ছডিয়ামৰ ক্ষেত্ৰত পটেছিয়ামৰ ক্ষেত্ৰত আৰু এটা শ্বেল আহি যাব তেনেকৈ চিজিয়ামৰ ক্ষেত্ৰত আৰু এটা আহি যাব গতিকে নিউক্লিয়াছৰ পৰা এই আউটাৰমোষ্ট শ্বেলৰ মাজৰ ডিষ্টেঞ্চটো বাঢ়ি গৈ আছে ঠিক আছে আমি যিমানেই ইয়াৰ পৰা ইয়ালৈ মুভ কৰোঁ নিউক্লিয়াছৰ পৰা আউটাৰমোষ্ট শ্বেলৰ ডিষ্টেঞ্চটো বাঢ়ি গৈ থাকিব গতিকে এটমিক ৰেডিয়াছটো ইনক্ৰিজ হৈ যাব গতিকে আমি ওপৰৰ পৰা তললৈ যেতিয়া মুভ কৰিম তেতিয়া এটমিক ৰেডিয়াছ ইনক্ৰিজ হৈ গৈ থাকিব আৰু কি হ'ব যে যেহেতু এটা নতুন শ্বেল ফৰ্ম হৈ গৈ থাকিব গতিকে নিউক্লিয়াছ আৰু আউটাৰমোষ্ট শ্বেলৰ মাজৰ ডিষ্টেঞ্চটোতো বাঢ়ি যাব আৰু লগতে আউটাৰমোষ্ট শ্বেলত থকা ইলেক্ট্ৰনখিনি আৰু এই নিউক্লিয়াছৰ মাজৰ এট্ৰেক্টিভ ফ'ৰ্চটো কমি গৈ থাকিব এতিয়া তোমালোকে যদি চুম্বক লোৱা ঠিক আছে দুডাল যদি চুম্বক লোৱা আৰু তাহাঁতৰ যদি অপজিট পলকেইটা যদি ওচৰলৈ আনা তাহাঁতৰ মাজত এট্ৰেকশ্যন হ'ব আৰু যিমানে আমি চুম্বক দুডাল দূৰলৈ লৈ গৈ থাকোঁ এট্ৰেক্টিভ ফ'ৰ্চটো কমি গৈ থাকিব গতিকে ইয়াতো ছেইম হয় নিউক্লিয়াছ আৰু আউটাৰমোষ্ট শ্বেলৰ ডিষ্টেঞ্চটো যিমানে বাঢ়ি গৈ থাকে তললৈ আহিলে বাঢ়ি গৈ থাকিব আৰু তেতিয়া কি হ'ব নিউক্লিয়াছত থকা প্ৰটনখিনি আৰু আউটাৰমোষ্ট শ্বেলত থকা ইলেক্ট্ৰনখিনিৰ মাজৰ এট্ৰেক্টিভ ফ'ৰ্চটো কমি গৈ থাকিব আৰু তেনে ক্ষেত্ৰত আউটাৰমোষ্ট শ্বেলত থকা ইলেক্ট্ৰনবোৰক কি হ'ব যদি আউটাৰমোষ্ট শ্বেলত যদি 1 2 বা 3টা যদি ইলেক্ট্ৰন আছে তাহাঁতি ইজিলি এৰি দিব পাৰিব তাহাঁতি ইজিলি এটা কম্পাউণ্ড ফৰ্ম কৰাৰ টাইমত এৰি দি
ৰিয়েকশ্যন কৰিব পাৰিব আৰু এইটো বিষয়ে আমি মেটেলিক এণ্ড নন মেটেলিক প্ৰপাৰ্টিজত পাম গতিকে পিৰিয়ডিক টেবুলত যেতিয়া আমি টপ টু বটম মুভ কৰিম তেতিয়া এটমিক ৰেডিয়াছটো বাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া ইয়াতো এটা এলিমেণ্টৰ পৰা আনটো এলিমেণ্টলৈ যাওঁতে এটমিক নম্বৰ বাঢ়ি গৈছে তাৰ মানে নিউক্লিয়াৰ চাৰ্জটো বাঢ়ি বাঢ়ি গৈ আছে কিন্তু লগতে এটা নতুন শেল ফৰ্ম হৈ গৈ আছে প্ৰত্যেকটো এলিমেণ্টলৈ আমি যেতিয়া ইয়াৰ পৰা ইয়াৰ পিছৰটোলৈ যাম ইয়াৰ পৰা ইয়াৰ পিছৰটোলৈ যাম এটা শেল ফৰ্ম হৈ গৈ আছে গতিকে নিউক্লিয়াৰ চাৰ্জ বাঢ়ে যদিও ৰেডিয়াছটো ইনক্ৰিজ হৈ গৈ থাকে ওকে সো এতিয়া আমি মেটেলিক এণ্ড নন মেটেলিক প্ৰপাৰ্টিজৰ চেঞ্জটোৰ বিষয়ে চাওঁ গতিকে এই পিৰিয়ডিক টেবুলখনত মই কৈছোঁ যে যেতিয়া লেফ্ট টু ৰাইট আমি মুভ কৰিম তেতিয়া কি হ'ব যে মেটেলিক প্ৰপাৰ্টি ডিক্ৰিজ হ'ব আৰু নন মেটেলিক প্ৰপাৰ্টি ইনক্ৰিজ হ'ব আৰু আমি টপ টু বটম যেতিয়া মুভ কৰিম তেতিয়া মেটেলিক প্ৰপাৰ্টি ইনক্ৰিজ হ'ব আৰু নন মেটেলিক প্ৰপাৰ্টি ডিক্ৰিজ হ'ব এতিয়া তোমালোকে এইটো কথা বুজিবলৈ হ'লে পিৰিয়ডিক টেবুলৰ বিষয়ে অলপ জানিব লাগিব তোমালোকে যদি মোৰ পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ এই চেপ্টাৰটোৰ থাৰ্ড ভিডিঅ'টো চোৱা নাই তেতিয়া মই তোমালোকক ছাজেষ্ট কৰিম যে ফাৰ্ষ্ট সেইটো চাই লোৱা তেতিয়াহে এইখিনি কথা বুজি পাবা এতিয়া পিৰিয়ডিক টেবুলত 18টা গ্ৰুপ আছে আৰু গ্ৰুপ নাম্বাৰে আমাক কি কয় যে আউটাৰমোৰ শেলত কেইটাকৈ ইলেক্ট্ৰন আছে সেই এটমবোৰৰ কেইটাকৈ ইলেক্ট্ৰন আছে সেইটোৰ বিষয়ে আমাক জ্ঞান দিয়ে এইটো হৈছে ফাৰ্ষ্ট গ্ৰুপ গতিকে ইয়াৰ আউটাৰমোৰ শেলত এটা ইলেক্ট্ৰন থাকিব ইয়াৰ দুটাকৈ থাকিব ইয়াৰ তিনিটা থাকিব ইয়াৰ চাৰিটা থাকিব পাঁচটা ছটা সাতটা আঠটা ঠিক আছে এতিয়া ইয়াৰ আউটাৰমোৰ শেলত যেটো এটা ইলেক্ট্ৰন থাকিব এই ইলেক্ট্ৰনটো ইজিলি এৰি দিব পাৰিব ডিউৰিং কম্পাউণ্ড ফৰ্মেশ্যন গতিকে ইজিলি এৰি দি ইহঁতি অক্টেট বা ডুপ্লেট কমপ্লিট কৰিব পাৰিব ইহঁতেও দুটা ইলেক্ট্ৰন থাকে আউটাৰমোৰ শেলত গতিকে সেই দুটা এৰি দি ইহঁতি কম্পাউণ্ড ফৰ্ম কৰিব পাৰিব ইহঁতি তিনিটা ইলেক্ট্ৰন এৰি দিব পাৰিব ইজিলি ইহঁতি চাৰিটা ইলেক্ট্ৰন থাকে গতিকে চাৰিটা ইলেক্ট্ৰন একচেপ্ট কৰিবলৈ অসুবিধা আৰু এৰি দিবলৈ অসুবিধা গতিকে ইহঁতি কি কৰিব যে কম্পাউণ্ড ফৰ্মেশ্যনৰ টাইমত ইলেক্ট্ৰন শ্বেয়াৰ কৰিব আৰু 15 গ্ৰুপৰ এলিমেণ্টবোৰৰ আউটাৰমোৰ শেলত পাঁচটাকৈ ইলেক্ট্ৰন থাকে ইহঁতি আৰু 8টা ইলেক্ট্ৰন কৰিবলৈ বিচাৰে গতিকে 5টা ইলেক্ট্ৰন এৰি দিবলৈ বহুত এনাৰ্জি লাগিব কিন্তু 5টা ইলেক্ট্ৰন একচেপ্ট ইজিলি ইহঁতি কৰিব পাৰিব গতিকে ইহঁতি কি কৰে যে আৰু 3টা ইলেক্ট্ৰন একচেপ্ট কৰে আৰু অক্টেট ফুলফিল কৰে ইহঁতৰ 6টাকৈ ইলেক্ট্ৰন থাকিব আউটাৰমোৰ শেলত ইহঁতি আৰু দুটা একচেপ্ট কৰে আৰু অক্টেট ফুলফিল কৰে ইহঁতৰ 7টাকৈ অলৰেডি থাকিব আৰু এটা ইলেক্ট্ৰন একচেপ্ট কৰিলে ইহঁতৰ অক্টেট ফুলফিল হ'ব আৰু ইহঁতৰটো ডুপ্লেট বা অক্টেট ফুলফিল হৈয়ে থাকে এতিয়া তোমালোকে মন কৰিছানে যে আমি যেতিয়া লেফ্ট টু ৰাইট মুভ কৰিম ইলেক্ট্ৰন একচেপ্ট কৰিব পৰা টেন্ডেন্সিটো বাঢ়ি বাঢ়ি গৈ থাকিব ইহঁতৰ এটা ইলেক্ট্ৰন থাকে আউটাৰমোৰ শেলত ইজিলি এৰিব পাৰিব দুটা ইলেক্ট্ৰন থাকে ইজিলি এৰিব পাৰিব ইহঁতৰ 7টা থাকে একচেপ্ট কৰিবলৈ বিচাৰিব 6টা থাকে একচেপ্ট কৰিবলৈ বিচাৰিব গতিকে যেতিয়া আমি লেফ্ট টু ৰাইট মুভ কৰোঁ ইলেক্ট্ৰন একচেপ্ট কৰিব পৰা টেন্ডেন্সিটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু আমি জানো যে এটা ধাতুৱে সদায় কেটায়ন ফৰ্ম কৰে কেটায়ন মানে হৈছে পজিটিভ চাৰ্জ আৰু ইহঁতে কি কৰে যে ইলেক্ট্ৰন এৰি দিয়ে ইজিলি আৰু ইহঁতে পজিটিভ চাৰ্জ অৰ্থাৎ কেটায়ন ফৰ্ম কৰে আৰু ইহঁতে ইলেক্ট্ৰন একচেপ্ট কৰে আৰু একচেপ্ট কৰি ইহঁতে এনায়ন ফৰ্ম কৰে কেটায়ন সদায় ধাতুবোৰে ফৰ্ম কৰে এনায়ন সদায় অধাতু বা নন মেটেলবোৰে ফৰ্ম কৰে গতিকে আমি এইটো ক'ব পাৰিম এতিয়া যে আমি যেতিয়া এখন পিৰিয়ডিক টেবুলত একোটা পিৰিয়ডত লেফ্ট টু ৰাইট মুভ কৰোঁ তেতিয়া তাহাঁতৰ কি হয় যে মেটেলিক প্ৰপাৰ্টিটো ডিক্ৰিজ হৈ গৈ থাকে আৰু নন মেটেলিক প্ৰপাৰ্টি অৰ্থাৎ ইলেক্ট্ৰন একচেপ্ট কৰিব পৰা টেন্ডেন্সিটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু লগতে আমি যেতিয়া একোটা পিৰিয়ডত লেফ্ট টু ৰাইট মুভ কৰোঁ আমি অলৰেডি পঢ়িলোঁ যে এটমিক ৰেডিয়াছবোৰ ডিক্ৰিজ হৈ গৈ থাকে হয়নে এটমিক নিউক্লিয়াছ আৰু আউটাৰমোষ্ট শেলৰ মাজৰ ডিষ্টেন্সটো কমি কমি গৈ থাকে এইফালৰ পৰা আমি যেতিয়া এইফাললৈ মুভ কৰোঁ গতিকে নিউক্লিয়াছ আৰু আউটাৰমোৰ শেলৰ যিহেতু ডিষ্টেন্সটো কমি গৈ থাকে গতিকে এট্ৰেক্টিভ ফ'ৰ্চটো বাঢ়ি বাঢ়ি গৈ থাকে গতিকে বেলেগ ইলেক্ট্ৰন একচেপ্ট কৰিব পৰা টেন্ডেন্সিটোও বাঢ়ি বাঢ়ি গৈ থাকে এতিয়া আমি পিৰিয়ডিক টেবুলত টপ টু বটম মুভ কৰিলে কি হয় চাওঁ আমি যদি ফাৰ্ষ্ট গ্ৰুপটো কনচিডাৰ কৰোঁ ঠিক আছে লিথিয়াম ছডিয়াম পটেছিয়াম ৰুবিডিয়াম চিজিয়াম ফ্ৰান্সিয়াম এইকেইটাৰ কথা যদি কনচিডাৰ কৰোঁ লিথিয়ামৰ ক্ষেত্ৰত দুটা শেল থাকিব ছডিয়ামৰ তিনিটা শেল থাকিব পটেছিয়াম চাৰিটা ৰুবিডিয়াম পাঁচটা ইয়াৰ ছটা ইয়াৰ সাতটা হয়নে গতিকে ওপৰৰ পৰা তললৈ আমি যিমানেই মুভ কৰোঁ শেল নাম্বাৰ বাঢ়ি বাঢ়ি গৈ থাকিব তাৰমানে নিউক্লিয়াছ আৰু আউটাৰমোষ্ট শেলৰ মাজৰ ডিষ্টেন্সটো বাঢ়ি বাঢ়ি গৈ থাকিব যিমানেই নতুন নতুন শেল ফৰ্ম হৈ গৈ আছে নিউক্লিয়াছ আৰু আউটাৰমোষ্ট শেলৰ মাজৰ ডিষ্টেন্সটো বাঢ়ি বাঢ়ি গৈ আছে
গতিকে আউটাৰমোষ্ট শ্বেলৰ ইলেক্ট্ৰনবোৰৰ আৰু এই নিউক্লিয়াছৰ মাজৰ এট্ৰেক্টিভ ফ'ৰ্চটো কমি কমি গৈ আছে যিমানে আমি এনেকৈ তললৈ মুভ কৰি গৈ আছোঁ এট্ৰেক্টিভ ফ'ৰ্চটো কমি কমি গৈ আছে মানে কি তাহাঁতৰ মানে আউটাৰমোষ্ট শ্বেলত থকা ইলেক্ট্ৰনবোৰ ইজিলি এৰি যাব পৰা তাহাঁতৰ যোনটো ক্ষমতা সেইটো বাঢ়ি বাঢ়ি গৈ আছে হয়নে গতিকে ইজিলি যদি এৰি দিব পাৰে ইলেক্ট্ৰন তাৰমানে ইজিলি কেটায়ন ফৰ্ম কৰিব পাৰে আৰু কেটায়ন ফৰ্ম কৰিব পাৰে মানে তাহাঁতি ধাতু হয় হয়নে ধাতৱীয় ধৰ্মটো গতিকে ওপৰৰ পৰা আমি তললৈ যিমানে যাম বাঢ়ি বাঢ়ি গৈ থাকিব ঠিক আছে আৰু এতিয়া ওপৰৰ পৰা তললৈ মুভ কৰিলে মেটালিক প্ৰপাৰ্টি ইনক্ৰিজ হোৱাৰ মেইন ৰিজন এইটোৱেই ঠিক আছে নিউক্লিয়াছ আৰু আউটাৰমোষ্ট শ্বেলৰ মাজৰ ডিষ্টেন্সটো বাঢ়ি বাঢ়ি গৈ থাকিব এট্ৰেক্টিভ ফ'ৰ্চটো কমি কমি গৈ থাকিব গতিকে নিউক্লিয়াছে বহিৰ্তম কক্ষ বা আউটাৰমোষ্ট শ্বেলত থকা ইলেক্ট্ৰনবোৰ ইমান জোৰেৰে এট্ৰেক্ট কৰি থাকিব নোৱাৰিব গতিকে এই ইলেক্ট্ৰনবোৰ ইজিলি এই এটমটোৰ পৰা ওলাই যাব পাৰিব কম্পাউণ্ড ফৰ্মেশ্যনৰ টাইমত গতিকে ইজিলি কেটায়ন ফৰ্ম কৰিব পাৰিব গতিকে ধাতৱীয় ধৰ্ম বাঢ়ি বাঢ়ি গৈ থাকিব চ' আই থিংক তোমালোকে এতিয়া এইখন বুজি পালা এটমিক চাইজৰ কি হ'ব পিৰিয়ড আৰু গ্ৰুপৰ ক্ষেত্ৰত পিৰিয়ডৰ ক্ষেত্ৰত লেফ্ট টু ৰাইট আমি যেতিয়া মুভ কৰিম তেতিয়া এটমিক ৰেডিয়াছ ডিক্ৰিজ হৈ যাব টপ টু বটম যেতিয়া মুভ কৰিম এটমিক ৰেডিয়াছ ইনক্ৰিজ হৈ হৈ গৈ থাকিব আৰু মেটেলিক এণ্ড নন মেটেলিক প্ৰপাৰ্টি কি হ'ব পিৰিয়ডত লেফ্ট টু ৰাইট আমি যেতিয়া মুভ কৰিম মেটেলিক কেৰেক্টাৰ ডিক্ৰিজ হৈ হৈ গৈ থাকিব আৰু টপ টু বটম যেতিয়া মুভ কৰিম এটা গ্ৰুপত তেতিয়া মেটেলিক কেৰেক্টাৰ ইনক্ৰিজ হৈ হৈ গৈ থাকিব গতিকে আজি আমাৰ এই চেপ্টাৰটো ইয়াতে ফিনিছ হৈছে আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক এই চেপ্টাৰটোৰ ৰিলেটেড কেইটামান কুৱেশ্যন বুজাম থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং